আমাৰ জীৱনত যদি এটাও বিনাশকাৰী স্বভাৱ আছে, সেই বিনাশকাৰী স্বভাৱটোৱে আমাক কেনেকৈ চিন্তাত পেলায়, সেই বিষয়ে আজি মই আপোনাক ক'ব বিচাৰিছোঁ। আমাৰ জীৱনত থকা এই বিনাশকাৰী স্বভাৱটো অতি ভয়ানক। দুষ্ট লোকবিলাকৰ জীৱনতহে ই থাকে। এই বিনাশকাৰী স্বভাৱটো আমাৰ জীৱনত নাই বুলি যদি আপুনি ভাবি আছে, তেন্তে সেয়া ভুল। ই সদায় আমাৰ জীৱনৰ আশে-পাশে থাকে। আমাৰ মাজৰ বহুতৰে জীৱনত সেইটো থাকেই। ওপৰে ওপৰে একো নকৰিব যেন লাগে, কিন্তু ভিতৰি ভিতৰি বিনাশকাৰী কাৰ্যবোৰ সকলোৱেই কৰিয়েই থাকে। সেই স্বভাৱটো আমাৰ জীৱনত যেতিয়া থাকে, তেতিয়া সি আমাক ঈশ্বৰৰ পৰা আৰু সুখ শান্তিৰ পৰা দূৰ কৰি পেলায়। সেই বিষয়ে আজি আপোনাক ক'ব বিচাৰিছোঁ। আহক ৰোমিয়াবিলাকৰ প্ৰতিপত্ৰৰ ১ম অধ্যায়ৰ ২১ নম্বৰ পদৰ পৰা। কাৰণ সিহঁতে ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি তেওঁৰ গৌৰৱ কি ধন্যবাদ নকৰিলে, কিন্তু নিজৰ তৰ্ক বিতৰ্কত মিছা হৈ পৰিল। আৰু সিহঁতৰ অবোধ হৃদয় আন্ধাৰময় হ'ল। নিজক জ্ঞানী দেখুৱাই সিহঁত মূৰ্খ হ'ল। পঢ়ি উঠা এই পদটোত আপুনি ক'ৰবাত সেই বিনাশকাৰী স্বভাৱটো দেখিবলৈ পালেনে? কিমানে বাৰু দেখিবলৈ পালে? হাত দেখুৱাওকচোন। পঢ়ি উঠা এই শাস্ত্ৰাংশৰ ভিতৰত সেই বিনাশকাৰী স্বভাৱটো আছে। সেইটো কি হয় জানি গ'লো বুলি কোৱা ভাইসকলে হাত দেখুৱাওকচোন। কিছুমান লোকে বুজি পাইছে। মই আকৌ পঢ়ি দিছোঁ। ২১ নম্বৰ পদ। কাৰণ সিহঁতে ঈশ্বৰক জানিও তেওঁক ঈশ্বৰ বুলি তেওঁৰ গৌৰৱ কি ধন্যবাদ নকৰিলে। কৃতজ্ঞতাবিহীন জীৱন। সেয়া কি হয়? কৃতজ্ঞতাবিহীন জীৱন। আমাত কৃতজ্ঞতাবিহীন জীৱন আমি নজনাকৈয়েই বহুতো ধ্বংস আৰু বহুতো কষ্ট লৈ আহে। এয়া সত্য। আজি আমি যিয়ে হয় সেয়া আমাৰ শক্তি আৰু সামৰ্থ্যৰ ওপৰত আধাৰিত। যদি এইদৰে আমি ভাবিবলৈ লওঁ, আমাৰ নিচিনা মূৰ্খ আৰু আন কোনো নাই। আজি আমি যিয়ে অৱস্থাত আছোঁ, সেয়া ঈশ্বৰৰ অনুগ্ৰহতে আছোঁ। সেই ঈশ্বৰে তেওঁৰ অনুগ্ৰহ আমালৈ কৰিছে মানুহৰ দ্বাৰা। কাৰ দ্বাৰা? মানুহবিলাকৰ দ্বাৰা। আপোনাৰ পঢ়া শুনাৰ বিষয়ে হ'ব পাৰে, আপোনাৰ চাকৰি বাকৰিৰ বিষয়ে হ'ব পাৰে, আপোনাৰ ব্যৱসায় বাণিজ্যৰ বিষয়ে হ'ব পাৰে, পৰিচৰ্যাৰ বিষয়ে হ'ব পাৰে, আপোনাৰ পৰিয়ালৰ বিষয়ে হ'ব পাৰে, আজি আপোনাৰ জীৱনৰ বহুতো আশীৰ্বাদৰ বিষয়ে হ'ব পাৰে। সেইবোৰৰ আঁৰত বহুতো লোক যে আছে, সেই সত্যক নাপাহৰিব। কোনোবাই নহয় কোনোবাই আপোনাৰ জীৱনত, আপোনাৰ যাত্ৰাত আপোনাৰ সন্মুখলৈ আহি হয়তো আপোনাক ভাল পৰামৰ্শ দিছিল, হয়তো আপোনাক উৎসাহিত কৰিছিল, আপোনাৰ পঢ়া শুনাৰ বিষয়ে, চাকৰি বাকৰিৰ বিষয়ে, এইটো পঢ়িলে ভাল হ'ব, এইটো কোৰ্চ ভাল হ'ব, এই বুলি হয়তো পৰামৰ্শ দিছিল। এইখন কলেজত হ'লে ভাল হ'ব, নাইবা এইটো কোম্পানীত হ'লে ভাল হ'ব, এইটো চাকৰি হ'লে ভাল হ'ব, বিবাহৰ বাবে প্ৰস্তাৱ আহোঁতে এইটো প্ৰস্তাৱ ভাল হ'ব, তেওঁৰ ল'ৰাজন ঠিক হ'ব, এওঁৰ ছোৱালীজনী ঠিক হ'ব, নাইবা বিদেশলৈ যোৱাৰ কথা চিন্তা কৰিলে এইখন দেশলৈ গ'লে ভাল হ'ব, বিদেশত উচ্চ শিক্ষা ল'লে ভাল হ'ব বুলি ভাবিলে এইখন কলেজ ভাল হ'ব, এইখন ইউনিভাৰ্চিটি ভাল হ'ব, এই বুলি কোনোবাই নহয় কোনোবাই আমাৰ জীৱনত নিশ্চয় সহায় কৰিছে। কাৰো সহায় নোহোৱাকৈ আমি এই অৱস্থাই, এই স্তৰলৈকে আমি পালোহি, এই বুলি কোৱাটো একেবাৰে ভুল হ'ব। আপুনি স্বীকাৰ কৰেনে নাই? আপোনাৰ জীৱনত আপোনাক আশীৰ্বাদ কৰিবলৈ ঈশ্বৰে যিসকল লোকক ব্যৱহাৰ কৰিলে, তেওঁলোকৰ প্ৰতি যে আপুনি ধৰুৱা হৈ আছে, সেই কথা আপুনি পাহৰি গ'ল নেকি? আৰু তেনেকৈ আজি আপুনি যি অৱস্থাত আছে, সেয়া কেৱল ঈশ্বৰৰ অনুগ্ৰহতহে হৈছে। এই বাস্তৱিকতা আৰু সত্যক পাহৰি গ'ল নেকি বাৰু?
কৃতজ্ঞ জীৱন এটা খ্ৰীষ্টীয় জীৱনৰ এটা স্বভাৱ। কৃতজ্ঞ জীৱন এটা প্ৰতিজন খ্ৰীষ্টীয় ব্যক্তিৰ জীৱনত থকা এটা অদ্ভুত স্বভাৱ। আজি আমাৰ মাজৰ বহুতেই কৃতজ্ঞতাবিহীন জীৱন যাপন কৰি ঈশ্বৰৰ পৰা দূৰ হৈ গৈ থকা বুলি কোৱাটো সত্য। ঈশ্বৰে যি আশীৰ্বাদ দিলেও নাজানো কিয় কান্দিয়েই থাকে। ঈশ্বৰে তেওঁলোকক যিয়েই দিয়ক নাজানো কিয় তেওঁলোকে সদায় দুখতেই থাকে। কিছুমান লোকক ঈশ্বৰে যি আশীৰ্বাদ দিলেও যিয়েই দিলেও তেওঁলোক সন্তুষ্ট নহয়, তেওঁলোক সদায় মুখ বিবৰ্ণ কৰি কান্দি থাকে। আপোনাক মই এটা কথা কওঁনে? কৃতজ্ঞতাবিহীন জীৱন এটা সদায় অসন্তুষ্ট হৈ থাকে। এই কথা মই কেনেকৈ কৈছোঁ? ঈশ্বৰে আদম আৰু হাৱাক নিৰ্মাণ কৰি মৰুভূমিত ৰখা নাছিল, অৰণ্যতো ৰখা নাছিল। তেন্তে ক'ত ৰাখিছিল? এডেন বাগিচাত তেওঁলোকক ৰাখিছিল। শুকাই ভস্ম হোৱা বনত ৰখা নাছিল, সেউজীয়া ৰসাল ফলেৰে পৰিপূৰ্ণ বনত ৰাখিছিল। যিফালেই চাই গছৰ ফলমূলকেই দেখা পায়। ঈশ্বৰে ক'লে, এডেন বাগিচাত বহুতো ফলমূল আছে, সেই ফলবোৰৰ মাজত যিকোনো ফল খাব পাৰা। তোমালোকৰ যি ফল খাবলৈ মন যায় তাকেই ছিঙি তোমালোকে খাব পাৰিবা। তোমালোক সুখী হৈ থাকা, পেট ভৰাই আহাৰ খাবা, সন্তুষ্টিৰে ভোজন কৰা, তোমালোকক যি লাগে তাকে খোৱা। এইদৰে ঈশ্বৰে তেওঁলোকক অনুমতি দিলে। এইদৰে ভালদৰে খোৱা, যি খাবলৈ মন তাকেই খোৱা বুলি কোৱা ঈশ্বৰে এদিন যিকোনো ফল তোমালোকে খাব পাৰা, কিন্তু এই গছডালৰ ওচৰলৈ নাযাবা, এই ফল কোনোপধ্যে নাখাবা। ঈশ্বৰে এই বুলি কৈ তেওঁলোকক এটা আজ্ঞা দিলে। ঈশ্বৰে তেওঁলোকক খাবলৈ দিয়া ৯৯ বিধ ফলৰ বিষয়ে তেওঁলোক যদি কৃতজ্ঞ হ'লহেঁতেন, শুনিছেনে? এই ৯৯ বিধ ফল খোৱা, এবিধ ফল তোমালোকে নাখাবা। ঈশ্বৰে কৈছিল, যদি হাৱাৰ মনত কৃতজ্ঞতাৰ ভাৱ এটা থাকিলহেঁতেন, তেওঁ ঈশ্বৰক নিশ্চয়ে ধন্যবাদ যাচিলেহেঁতেন। প্ৰভু, আপুনি বৰ ভাল। কিহৰ কাৰণে? ৯৯ বিধ ফল নাখাবা এই বুলি কৈ এবিধহে ফল খাবা বুলি কোৱা হ'লে আমাৰ হৈ গ'লহেঁতেন। আপুনি বুজি পালেনে? ৯৯ বিধ ফল নাখাবা, নুচুবা এই বুলি কৈ এইবিধহে ফল কেৱল খাবা এই বুলি কোৱা হ'লে ৰাতিপুৱা ব্ৰেকফাষ্টতো সেইটো ফল, দুপৰীয়াও সেইটো ফল, গধূলিও সেইটো ফল, সোমবাৰ, মঙলবাৰ, বুধবাৰ, বৃহস্পতিবাৰ, শুক্ৰবাৰ, শনিবাৰ, দেওবাৰো বিশেষ একো নাই। তেনে অৱস্থাত নিশ্চয় আদম আৰু হাৱাৰ কিবা নহয় কিবা দুখ লাগিলহেঁতেন। কিন্তু ঈশ্বৰে কৈছিল, ৯৯ বিধ ফল মূল খোৱা, কেৱল সেই ফলটোহে নাখাবা, এই বুলিয়েইতো কৈছিল। সঁচাকৈয়ে আদম আৰু হাৱাৰ কৃতজ্ঞ মন এটা থকা হ'লে ৯৯ বিধ ফল মূল খাই, প্ৰভু আপুনি বৰ ভাল, আপুনি দয়ালু ঈশ্বৰ হে পিতৃ, আপুনি কৃপালু পিতৃ, ৯৯ বিধ ফল আমাক দিলে, কেৱল এবিধহে ফল নাখাবা বুলি ক'লে, ইমানেইতো, আপোনাক ধন্যবাদ পিতৃ, থেংকছ পিতৃ। তেওঁলোকে এইদৰে ক'লেহেঁতেন। কিন্তু নাজানো কিয় ঈশ্বৰে খাবলৈ দিয়া ৯৯ বিধ ফলৰ কাৰণে ধন্যবাদ জনোৱাৰ এটা গুণ হাৱাৰ অন্তৰত নথকাৰ কাৰণে অসন্তুষ্টিয়ে তেওঁ ঠাই কৰি ল'লে। কিহৰ কাৰণে? সকলোবোৰ ফল খোৱা বুলি কৈ সেই এবিধ ফল খাবলৈনো কিয় মানা কৰিছে? সেই ফলটো যদি আমি খাই দিওঁ তেতিয়ানো কিনো হ'ব? প্ৰয়োজন আছিলনে বাৰু? ফ্ৰেণ্ডছ, মই আপোনালোকক এটা সঁচা কথা ক'ব বিচাৰিছোঁ। আমি চিন্তা কৰাৰ নিচিনাকৈয়ে সকলোবোৰ হৈ গ'লে কিমান ভাল আছিল। আমি যি বিচাৰোঁ সেই সকলো যদি পাই যাওঁ তেতিয়া কিমান ভাল আছিল। আমি আশা কৰা মতে আমাৰ চাৰিওফালে সকলোবোৰ হ'লে কিমান যে ভাল হ'লহেঁতেন। আমাৰ জীৱনত যিসকলে দুখ দিয়ে, আমাক আঘাতিত কৰে, আমাৰ অন্তৰত দুখ দিয়ে, সেই সকলোবোৰ নহ'লে কিমান যে ভাল আছিল। সেয়া সম্ভৱনে বাৰু কওকচোন? সতীশ কুমাৰৰ জীৱনত সতীশ কুমাৰক দুখ দিওঁতা, আঘাত কৰোঁতা, কষ্ট দিওঁতা বিষয় একো নাই বুলি ভাবেনে? সতীশ কুমাৰৰ জীৱনত তেওঁলোকৰ হৃদয়ত আঘাত নাই বুলি ক'বনে বাৰু?
আপুনি ভাবিব পাৰে সতীশ কুমাৰৰনো কিহৰ অভাৱ আছে। সতীশ কুমাৰ মহোদয়ক ঈশ্বৰে এটা অদ্ভুত মণ্ডলী দিছে আৰু অতি সুন্দৰ পৰিচৰ্যা দিছে আৰু কিমান যে আশীৰ্বাদ ঈশ্বৰে তেওঁক দিছে। এইদৰে আপুনি ভাবিব পাৰে মোৰ অন্তৰৰ আঘাতবিলাক মই জানো, মোৰ অন্তৰৰ দুখবোৰ মই জানো মোৰ হৃদয়ত সদায় থকা বেদনাবোৰ কি কি। প্ৰিয় ভাই ভনীসকল, প্ৰত্যেকৰে জীৱনত কিবা নহয় কিবা বেদনা, কিবা নহয় কিবা দুখ, কিবা নহয় কিবা কষ্ট নিশ্চয়েই থাকে। সেই বেদনা, সেই দুখ, সেই আঘাত বাৰে বাৰে আপোনাৰ হৃদয়খনক ভাৰগ্ৰস্ত কৰিব পাৰে, আনন্দবিহীন, শান্তিবিহীন আৰু টোপনিবিহীন কৰিব পাৰে। এনেকুৱা সময় যেতিয়া আহে আৰু এইদৰে যেতিয়া মোৰ হৃদয় আঘাতিত হ'লে মই এটা ভাল কাম কৰোঁ, কি জানেনে বাৰু? কালবাৰী টেম্পলটোলৈ এবাৰ মই চাওঁ, ঈশ্বৰে দিয়া আশীৰ্বাদবোৰলৈ মই এবাৰ মন কৰোঁ। ঈশ্বৰে মোক দিয়া পৰিয়ালটো এবাৰ মই চাওঁ, ঈশ্বৰৰ দ্বাৰাই দিয়া হোৱা সন্তানবোৰলৈ চাওঁ, ঈশ্বৰে মোক যি দিছে সেই পৰিচৰ্যালৈ চাওঁ, অনুগ্ৰহলৈ চাওঁ, বাক্য প্ৰচাৰ কৰিবলৈ যি সৌভাগ্য ঈশ্বৰে মোক দিছে, এই সকলোবোৰ যেতিয়া চাওঁ, যিবোৰ কথাই মোৰ হৃদয়খনক কাঁড়ৰ নিচিনাকৈ বিন্ধে, সেইবোৰলৈ মই অকণো ধ্যান নিদিওঁ। কি কাৰণে? এই হৃদয়খনক আঘাতিত কৰা এই কথাবোৰতকৈ বেছি এই হৃদয়খনক আনন্দ দিওঁতা বিষয়বোৰ মোৰ জীৱনত বহুতো আছে। ভনী, আপুনি বুজি পোৱাকৈ কৈছোঁ, ঘৰত শাক চব্জি আপুনিয়েইতো কাটে নহয়? নে আপোনাৰ স্বামীয়ে কাটে? আপুনি শাক চব্জি কাটি থকাৰ সময়ত ধৰক পানীলাও এটা লৈছে, সেই পানীলাওটো কটাৰ সময়ত যদি ক'ৰবাৰ চুকত অলপমান কি বুলি কওঁ, ধৰক এফালে চুকত পচি গৈছে, তেতিয়া আপুনি সেই গোটেই লাওটো নি ডাষ্টবিনত পেলাই দিব নেকি? নাইবা যিখিনি অলপ পচি গৈছে বা ক'লা পৰি গৈছে বা অলপ শুকাই যোৱা যেন দেখিছে, সেই পাৰ্টটো আপুনি কাটি পেলাই দিয়ে নে কি কৰে? প্ৰায়েই বেঙেনাত পোক লগা দেখোঁ। এটা ডাঙৰ বেঙেনাত সৰু ফুটা এটা থাকে আৰু তাত পোক লাগি থাকে। আপুনি কি কৰে তেতিয়া? আপুনি গোটেই বেঙেনাটো পেলাই দিয়ে নে আপুনি য'ত পোক লাগে সেইখিনি কাটি পেলাই দি বাচি থকাখিনি আপুনি তৰকাৰীত দিয়ে নে আপুনি কি কৰে? নাই, আপুনি বৰ ভাল। বেঙেনাত পোক থাকিলে সেইটো কেনেকৈ কাটি পেলাব লাগে বুলি যদি আপুনি কয়, তেন্তে পোক নথকা পাচলি সাধাৰণতে ইমান সহজতে পোৱা নাযায়। কি কৰিব আপুনি কওকচোন? যদি পোকে ধৰা দেখিছে, তেন্তে সেই টুকুৰাখিনি কাটি বাচি থকাখিনি চাই যদি ভালে আছে তাক ব্যৱহাৰ কৰে। আৰু ভালদৰে বুজি পাবলৈ মই কৈছোঁ, ধৰক আপোনাৰ মূৰৰ বিষ হৈছে, তেন্তে মূৰটো কাটি পেলাব নেকি? হয় যদি জোৰকৈ কওক। নাজানো, হাততালিও দিব পাৰিব আপুনি। মূৰৰ বিষ হ'লে আপুনি কি কৰিব কওকচোন? মূৰটো উলিয়াই পেলাব নেকি? মূৰত অমৃতাঞ্জন লগাই ল'ব, হয়নে বাৰু? ইমানেই নে মূৰটো কাটি পেলাব? অনুগ্ৰহ কৰি শুনক, মূৰৰ বিষ হৈছে বুলি গোটেই গাত কেৰাচিন তেল ঢালি জুই লগাই ল'ব নেকি বাৰু? নকৰে নহয় জানো? মূৰৰ বিষ হ'লে সেই অংশটো আমি অলপ মালিচ কৰি লওঁ। এই কথাবোৰ মই আপোনালোকক কৈ থকাৰ কাৰণ হৈছে, সকলোৰে জীৱনত কষ্ট আছে, সকলোৰে জীৱনত দুখ আছে, সকলোৰে জীৱনত চিন্তা আছে, বেদনা আছে, আৰ্থিক অনাটন আছে। এই সকলোবোৰৰ মাজত আপুনি বেছিকৈ মন দিবলগীয়া কথাটো আপোনাক দুখ দিয়া কথাবোৰ নহয়। আপোনাৰ অন্তৰত সেইবোৰ বিষয় থাকিব নালাগে যিবোৰ বিষয়ে আপোনাক দুখ দিলে। তেন্তে কি থাকিব লাগে? যিবোৰ আপুনি পালে সেই আশীৰ্বাদবোৰ থাকিব লাগে। আপোনাক দিয়া হোৱা আশীৰ্বাদবোৰ, ঈশ্বৰে আপোনাক দিয়া অনুগ্ৰহবোৰ আপোনাৰ অন্তৰত থাকিব লাগে। কি আশীৰ্বাদ ব্ৰাদাৰ, কি আশীৰ্বাদ! কেতিয়াৰ পৰা যে প্ৰমোচনলৈ আশা কৰি আছোঁ, কেতিয়াৰ পৰা যে দৰমহা বাঢ়িব বুলি ভাবিছোঁ, আৰু কেতিয়াৰ পৰা চাকৰিটো স্থায়ী হ'ব বুলি ভাবি অপেক্ষা কৰি আছোঁ। ক'তনো আছে চাকৰি? ক'তনো চাকৰিটো স্থায়ী হ'ল? ক'তনো দৰমহা বাঢ়িল? ক'তনো প্ৰমোচন হ'ল? যদি এই প্ৰশ্নবোৰৰ দ্বাৰা দুখত আছে, তেন্তে আপুনি জানক, চাকৰি নথকাৰ কাৰণে বহুতো লোক দুখত আছে। আপুনি প্ৰমোচনৰ কাৰণে কান্দি আছে।
চাকৰি নোপোৱাৰ কাৰণে দুখ পাই থকা বহুতো লোক আছে। চাকৰি কৰিম বুলি ভাবিলেও শৰীৰত বহুতো বেমাৰ থকাৰ কাৰণে দুখত থকা লোক বহুত আছে। আজি আপুনি সাৱধানতাৰে চালি জাৰি চালে দেখিব, আপোনাৰ অৱস্থাবোৰলৈ চাই আপুনি যদি সাৱধানতাৰে চালি জাৰি চাই ঈশ্বৰলৈ কৃতজ্ঞ হৈ স্তুতি কৰিবলগীয়া বহুত বিষয় পাব। আদম আৰু হাৱাই সেই এটা ফলৰ ওচৰলৈ নগৈ সেই ৯৯ বিধ ফলৰ বিষয়ে ঈশ্বৰক ধন্যবাদ দি থকা হ'লে কিমান যে ভাল হ'লহেঁতেন। প্ৰিয়সকল, মোৰ জীৱনত মোক দুখ দিয়া বিষয় নাইবা মোক চিন্তাত পেলোৱা বিষয় আছে যদি মই কৰা কামটো হৈছে তাৰ প্ৰতি মই ধ্যান নিদিয়াকৈ মোক আনন্দিত কৰা বহুতো বিষয়লৈ মই ধ্যান দিওঁ। এইবোৰৰ সৈতে তুলনা কৰিলে মোক দুখ দিয়া বিষয়বোৰ বৰ ডাঙৰ বিষয় নহয়। আপুনি স্বীকাৰ কৰেনে নাই? তেনেকৈয়ে আপোনাৰ জীৱনতো আজি আপুনি যিবোৰ বিষয়ত দুখ পাই আছে, যিবোৰ বিষয়ত কষ্ট পাই আছে, আপুনি যিবোৰ বিষয়ৰ কাৰণে বৰ চিন্তাত আছে, চকুত টোপনি নোহোৱাৰ কাৰণে চিন্তাত পৰিছে, সেইবোৰকেই যদি চিন্তা কৰি থাকে তেন্তে শুব নোৱাৰিব। সেইদিনা হাৱাৰ যে কি হ'ল নাজানো, তেওঁ সেই ৯৯ বিধ ফল এৰি সেই একমাত্ৰ গছডালৰ চাৰিওফালে ঘূৰি ঘূৰি থাকিল। এই ফল কিয় খাব নালাগে? ঈশ্বৰে এই ফলটো কিয় খাব দিয়া নাই? ঈশ্বৰে এই ফলটো মোৰ পৰা কিয় দূৰ কৰিলে? মোক কিয় খাবলৈ দিয়া নাই? কিয় খাবলৈ দিয়া নাই? এই বুলিয়ে কান্দি থাকিল। অন্য ফলবোৰতো খাব পাৰে তেওঁ। কিছুমান লোকে এইদৰেই কান্দি থাকে, যিবোৰ তেওঁলোকে চুব নোৱাৰে, যিবোৰ তেওঁলোকে নাপায়, যিবোৰ তেওঁলোকে পাব পৰা নাই, সেইবোৰ বিষয়তেই তেওঁলোকে কান্দি থাকে। সেইকাৰণে তেওঁলোকৰ জীৱনত আনন্দ নাথাকে, সুখ নাথাকে, শান্তি নাথাকে, চকুত টোপনি নাহে, খোৱা বস্তুবোৰো হজম নহয়। কিহৰ কাৰণে? যিবোৰ তেওঁলোকে নাপালে, যিবোৰ তেওঁলোকে পাব পৰা নাই, যিবোৰ তেওঁলোকে নাই পোৱা, সেইবোৰৰ কাৰণেই কান্দি আছে। কিন্তু যিবোৰ পাইছে সেইবোৰ বিষয়ে কি? যিবোৰ পালে তাৰ বিষয়ে কি বাৰু? ঈশ্বৰে দিয়া আশীৰ্বাদবোৰৰ বিষয়ে কি বাৰু? তেওঁলোকে ঈশ্বৰক জনা সত্ত্বেও তেওঁলোকে তাৰ বাবে ধন্যবাদ নজনালে, সেইকাৰণে তেওঁলোক অবোধ হৈ পৰিল। আজি আমাৰ মাজত কোনোবা আছে নেকি ঈশ্বৰে দিয়া আশীৰ্বাদবোৰলৈ মন নিদি, ঈশ্বৰৰ অনুগ্ৰহলৈ মন নিদি, ঈশ্বৰে আপোনাৰ ওপৰত কৰা দয়াৰ প্ৰতি মন নিদি কান্দি থকা লোক আছে নেকি? তেন্তে কান্দিবলৈ এৰি দিয়ক। আপুনি ঈশ্বৰক ধন্যবাদ দিবলৈ, স্তুতি মহিমা কৰিবলৈ বহুতো 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 কাৰণ আছে। সেইবোৰলৈ মন দিলে ভাল হ'ব। পবিত্ৰ পিতৃ ঈশ্বৰ স্পষ্ট আৰু পোনপটীয়াকৈ আমাক কথা কৈ কেনেকৈ যে মানুহে কৃতজ্ঞ জীৱন যাপন নকৰি নিজকে বুদ্ধিমান বুলি ভাবি আচলতে মূৰ্খ হৈ বহি আছে, মানুহে নিজৰ জীৱনটোক কিদৰে নৰক কৰি পেলাই সেই কথা আমাক ক'লে। সকলো থকা সত্ত্বেও একোৱেই নাই যেন ভাবিবলৈ আমাক আৰু আমি আপোনাৰ স্তুতি নকৰি সন্তুষ্ট নহ'বলৈ শয়তানে বাধ্য কৰে। সেই কালত কেনেদৰে অৰণ্যত ইছৰাইলী লোকসকলে ভোৰ ভোৰাইছিল, বকবকাইছিল আৰু প্ৰতিজ্ঞাৰ দেশত সোমাবলৈ নাপালে, শয়তানে তেনেকৈয়ে কাৰ্য কৰে। প্ৰবঞ্চনা কৰি কৃতজ্ঞতাবিহীন কৰি পেলালে। তেনেকৈয়ে আজিও বহুতো লোকৰ জীৱনত আৰু পৰিয়ালত ধন্যবাদ দিব পৰা অৱস্থাটোক আৰু সন্তুষ্টিৰ ভাৱটো শয়তানে কেনেদৰে দূৰ কৰিলে, কিমানবোৰ লোকে যে ঈশ্বৰ সকলোবোৰ থকা সত্ত্বেও একোৱেই নথকাৰ নিচিনা আচৰণ কৰে। এনেকুৱা অৱস্থাৰ পৰা আমাক মুক্ত কৰক। আমাৰ যি আছে তাতেই সন্তুষ্ট হৈ থাকিবলৈ, কৃতজ্ঞ হৈ থাকিবলৈ, আপুনি আমাক যি দিব বিচাৰিছে সকলো আশীৰ্বাদ পাবলৈ সৌভাগ্য দিয়ক বুলি যীশুৰ নামতেই মাগিছোঁ পিতৃ। আমিন।